সাংবাদিক সমাজৰে নতুন দিনৰ আলাপ অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিলে কেইবাটাও ৰাজনৈতিক মন্তব্য। ২৬ৰ ৰাজনীতিৰ প্ৰসংগৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে, ২৬ত বিজেপি জিকাত সমস্যা আছে বুলি মই নাভাবোঁ। চৰকাৰ পুনৰ বিজেপিৰে হ'ব। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে, বিজেপিৰ নেতৃত্বত চৰকাৰ NDAৰে হ'ব। মানুহৰ মাজত থাকোঁ, মানুহৰ পালছ বুজি পাওঁ। এই সন্দৰ্ভত কোনো সন্দেহ নাই বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিলে। ২৬ চনত বিজেপি জিকাটো মই নাভাবোঁ যে কিবা সমস্যা আছে, কাৰণ মানুহৰ মাজত আমি থাকোঁ আৰু মানুহৰ পালছটো অলপ চলপ বুজিবও পাৰোঁ। নাম্বাৰ অফ ছিটছ মই প্ৰেডিকশ্যন নকৰোঁ, কিন্তু চৰকাৰ NDAৰ হ'ব, চৰকাৰ বিজেপি হ'ব, তাত মোৰ মনত কোনো সন্দেহ নাই। আনহাতে বিজেপিৰে UPPL আৰু BPFৰ মিত্ৰতাক লৈ মুখ্যমন্ত্ৰীগৰাকীৰ অস্পষ্ট মন্তব্য। See that our first priority will be to have a alliance where we can share seats with both UPPL and BPF. So that will be our effort. But if practically if that is not possible, then we have to request both the party that whatever seats will contest, let at least minimum on that we can fight as a friendly one. Then in other seat, let both the party fight and decide who will win. But this is the extreme step. I am confident that at some point of time we will be able to bring both the party in the same platform, and that effort will be continued by us. So our primary effort will be to see that BPF, UPPL and BJP fought election together, if at all it is possible. বিজেপিৰে BPF আৰু UPPLৰ মিত্ৰতাক লৈ সম্ভাৱনাপূৰ্ণ সকলো পদক্ষেপ গ্ৰহণ কৰা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিলে। ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধীক প্ৰত্যাহ্বান জনাই নতুন দিনৰ আলাপ অনুষ্ঠানৰ মাজেৰে নিশ্চিত ৰূপত এয়া মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক মাষ্টাৰ ষ্ট্ৰোক। আনহাতে মুখ্যমন্ত্ৰী আৰু বিজেপিৰ মিত্ৰজোঁটক প্ৰত্যাহ্বান জনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে দিল্লীত সংবাদমেল অনুষ্ঠিত কৰি ইংৰাজী নৱবৰ্ষত গ্ৰহণ কৰিলে কেইবাটাও সংকল্প। সকলোৱে অৱগত যে অহা এপ্ৰিল মাহত অসমত বিধানসভা নিৰ্বাচন সমাগত, আৰু এই নিৰ্বাচনৰ পিছত আমি সকলোৱে অসমৰ ভিতৰত এখন নতুন অসম আমি চাবলৈ বিচাৰোঁ। আৰু আজি এই ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত এই বৰ নতুন অসম, তাৰ দৰ্শন কেনেদৰে হ'ব, তাৰ বিষয় লৈ আমি 5টা সংকল্প লৈছোঁ। যিদৰে আপোনালোকৰ ৰেজুলেশ্যন থাকে, আমাৰো এই নতুন বৰ অসমৰ 5টা ৰেজুলেশ্যন আমি ল'বলৈ বিচাৰোঁ। সংকল্প অনুসৰি বিৰোধী কংগ্ৰেছে ২৬ৰ নিৰ্বাচনত ১০০ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব। তদুপৰি ৰাজ্যবাসীৰ দৃষ্টি আকৰ্ষণ কৰি কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ক'লে, নতুন বছৰত কংগ্ৰেছৰ প্ৰথম সংকল্প হ'ব শিক্ষা আৰু চিকিৎসা। প্ৰথম আমাৰ সংকল্প হ'ল শিক্ষা আৰু চিকিৎসা। শিক্ষা আৰু চিকিৎসা এই দুটা বিষয়ত অসমৰ যে আমাৰ ফলাফল যথেষ্ট বেয়া। ভাৰতবৰ্ষৰ নিম্ন 5টা ৰাজ্যৰ ভিতৰত আজি অসম নিজকে চাবলৈ পাইছে। আমাৰ বাবে কিমান লজ্জাজনক কথা। আমাৰ সংকল্প যে এইখন নতুন বৰ অসমত শিক্ষা আৰু চিকিৎসা ক্ষেত্ৰত আমি ভাৰতবৰ্ষৰ শীৰ্ষ 5টা ৰাজ্যত অসমত আমি লৈ যামগৈ। তদুপৰি সভাপতিগৰাকীয়ে লগতে ক'লে, বিজেপিৰ দিনত চৰকাৰী কৰ্মচাৰীক শত্ৰুজ্ঞান কৰা হয়। চৰকাৰী কৰ্মচাৰীক ২৬ত কংগ্ৰেছে একেলগে লৈ আগবাঢ়িব। তদুপৰি গ্ৰাম্য উন্নয়নৰ সংকল্প বিৰোধী কংগ্ৰেছৰ। তদুপৰি ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নৱবৰ্ষত অপৰাধ নিয়ন্ত্ৰণৰ সংকল্প কংগ্ৰেছৰ। এনেদৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপিৰ মিত্ৰজোঁটক প্ৰত্যাহ্বান জনাই ২৬ৰ নিৰ্বাচনলৈ সাজু বিৰোধী কংগ্ৰেছ। অৱশ্যে মুখ্যমন্ত্ৰীয়ে নতুন দিনৰ আলাপ অনুষ্ঠানৰ জৰিয়তে ২৬ত বিজেপিৰে চৰকাৰ নিশ্চিত বুলি দাবী কৰিলে। প্ৰশ্ন হয়, ২৬ৰ ৰাজনীতিৰ পথাৰত
বিৰোধী মিত্ৰজোঁটে বিজেপিৰ মিত্ৰজোঁটক প্ৰত্যাহ্বান জনাব পাৰিবনে? দিল্লীৰ পৰা গৌতম ভট্টাচাৰ্যৰ সহযোগত মৌচুমী গগৈ আৰু প্ৰিয়ংকা দাসৰ ৰিপৰ্ট আছাম টক্স। আছাম টক্স আপোচবিহীন অসম কণ্ঠ।